Hello friends, আজি আমি ডিসকাস কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড য'ত যোন ছাত্ৰ-ছাত্ৰীসকলে 80% পায় এইচএছ ফাইনেল এক্সামত তেখেতসকলক স্কুটি প্ৰদান কৰা হয় আন্ডাৰ প্ৰজ্ঞান ভাৰতী এৱাৰ্ডত স্কিমত হয় এইটো এতিয়া আমি জানিম যে অসমত এই ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড বুলি জনা যায় তাতে ফাৰ্স্ট মেৰিট লিষ্ট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে বহুতৰে ছাত্ৰ-ছাত্ৰীসকলৰ নাম আহি গৈছে যোন ছাত্ৰ-ছাত্ৰীসকলে 80% পায় উত্তীৰ্ণ কৰিছিলে এতিয়া কথাটো হৈছে যে সেকেন্ড মেৰিট লিষ্ট পাবলিশ কৰিব নেকি যদি পাবলিশ কৰিব কেতিয়া কৰিব আৰু কিমান নম্বৰ পালে সেকেন্ড মেৰিট লিষ্ট মুকলি কৰা হ'ব এইবোৰ আজি আমি জানিবলৈ চেষ্টা কৰিম আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আহকচোন চাও আমি কি কৰিব লাগিব ইয়াতে যদি আমি চাও অফিচিয়েল ওয়েবসাইটত আহিব লাগিব অফিচিয়েল ওয়েবসাইটত ইয়াতে গভৰ্নমেন্ট অফ আসাম হায়াৰ এডুকেশন ডিৰেক্টৰেট অফ হায়াৰ এডুকেশনত আহি যাম আমি এটো অফিচিয়েল ওয়েবসাইট হয় আসাম পোৰ্টেলৰ আসাম এডুকেশন ডিপাৰ্টমেন্টৰ ইয়াতে যদি আমি সাৰ্চ কৰো এইচএছ স্কুটি বুলি ইয়াতে গাইডলাইন কিছুমান দিয়া হৈছে অকল ইয়াতে চাব পাৰা তোমালোকক ইয়াতে ফাৰ্স্ট মেৰিট লিষ্টৰটো উলাই গৈছে মেৰিট লিষ্ট কিন্তু সেকেন্ড মেৰিট লিষ্টৰ কাৰণে একো ইয়াতে নটিচ আহা নাই চাব পাৰা লাষ্ট এইটো যদ বাণীকান্ত কাকতিৰ নটিচ আহিছিলে 5 তাৰিখে আহিছিলে 5 তাৰিখ বা আমাৰ এতে ক'ব পাৰে মে মাহৰে অহা এইটো ডেটা হয় তাৰ পিছত একো অহা নাই এইটো লাষ্ট হয় ইয়াতে গাইডলাইন কিছুমান দিয়া হৈছিল চাব পাৰা তোমালোকে কোনে কোনে পাব বা কেনেকে পাব এই স্কুটিটো পাবলৈ কি কৰিব লাগিব আৰু কিবা আবেদন কৰিব লাগিব নেকি সকলো ইয়াতে দিয়া হৈছিল এতিয়া এখিনি আছিল কিবা আৰু যদি এতিয়ালৈকে নটিচ ওলোৱা নাই সেকেন্ড মেৰিট লিষ্টৰ যদি ওলাই তোমালোকক জনাবলৈ চেষ্টা কৰিম